Hey guys, কি খবৰ? আশা কৰোঁ সকলোৱে ভাল। স্বাগতম জনাইছোঁ মোৰ চেনেললৈ। যোৰহাট মেডিকেল কলেজত যিটো মানে ব্ৰিজ বনাই থকা হৈছিলতো, আজি মামাই আহিলে অপেনিং কৰি ৰাইজৰ কাৰণে মুকলি কৰি দিলে। এতিয়া পৰা মানে আপোনালোকে এইফালে অহা যোৱা কৰিব পৰা যাব। আৰু এটা লগতে তাত কথা ক'বলৈ থাকিলে মোৰ যে উৰণীয়া সেতুত যিটো আমাৰ নআলি আছে ব্ৰিজটো, সেইটো সকলো মানুহৰ কিছুমান বাইক একাংশী আৰু কিছুমান আছে মানে গাড়ী চালক কিছুমানে আহি পিনে এইবোৰত পিক চিক পেলাই গোটেইবোৰ লেতেৰা কৰি দিম। সকলোৱে আছে এটাই অনুৰোধ যেন এইখন ব্ৰিজত তেনেকুৱা অৱহেলা নকৰিব, লেতেৰা নকৰিব, যে নিজৰ জেগাৰ সম্পত্তি ৰাখক, নিজে ভালকৈ ৰাখক। আমি এতিয়াই কৈছোঁ, এতিয়া ইমান ধুনীয়াকৈ পেইণ্টিং চিং কৰি ধুনীয়াকৈ উলিয়াই দিছে আৰু ব্ৰিজটো মুকলি এতিয়া চাবলৈ কিমান ধুনীয়া লাগিছে চবচোন চাই। কেইদিন চাব নআলিটো প্ৰথম যেতিয়া অপেনিং কৰিছিলে এনেকুৱা ধুনীয়া লাগিছিল দেখিবলৈ। তেতিয়া লাহে লাহে থাকি যিমান দিন বাগৰি গ'ল মানে নহ'লে সকলোবোৰ লেতেৰা কৰি পেলালে। এতিয়া এইবোৰত চাব কেইদিন গোটেইবোৰ পিক চিক পেলাই লেতেৰা কৰি দিব। কিন্তু এনেকুৱা এটাই মই সকলো ওচৰত অনুৰোধ কৰোঁ যেন এই ব্ৰিজভাগ যেন কোনো লেতেৰা নকৰে, সকলোৱে নিজৰ বুলি আকলি থওক, চফাকৈ ৰাখক। যিহেতু আমি সদায় নিজে আগবাঢ়ি এইফালৰ পৰা অহা যোৱা কৰা আমাৰ সুবিধা হয় সকলোবোৰ। কিন্তু সেই লেতেৰা কৰিলে যে নিজৰ জেগাডোখৰ নিজে লেতেৰা কৰিলে ভাল লাগিব জানো? আপুনি নিজে কমেণ্ট এটা কৰি জনাবচোন, হয় নে নহয় কথাষাৰ মই কিবা ভুলকৈ কৈ পাইছোঁ নেকি? কমেণ্ট এটা কৰি জনাব আৰু নিজৰ জেগাডোখৰ সদায় নিজে চফা কৰি থ'বলৈ বিচাৰিব। এইফালৰ পৰা আহিলেও গ'লেও ভাল লাগে। ধৰা এতিয়া আগতে আমি গুৱাহাটীলৈ গ'লে ব্ৰিজ পাওঁ, এতিয়া যোৰহাটত আমাৰ দুখনকৈ ব্ৰিজ হৈ গ'ল উৰণীয়া সেতু। নেক্সটখন হৈ আছে আমাৰ যিটো চিনামৰাৰ পৰা তাত হ'ব এখন, এটা তিনিটা হ'ব আৰু এটা আপোনাৰ হৈ আছে কৰ্টৰ ওচৰৰ পৰা হ'ব এখন, যিটো আপোনাৰ কৰ্টৰ ওচৰত এখন কাম চলি আছে, নিশ্চয় গম পায় মানুহে। কিন্তু এই নিজৰ জেগা বস্তুবোৰ যেতিয়া আমাক চৰকাৰে এখন এটা বস্তু দিছে সম্পত্তি হিচাপে, সেই বস্তুবোৰ আমি সকলোৱে ভালকৈ থ'ব লাগে। কিছুমান একাংশ আছে, সকলো মানুহক কোৱা নাই মই, একাংশ কিছুমান মানুহ আছে মানে আহিব বাইক চাইক লৈ যদি আহে বা গাড়ীয়ে লৈ আহক বা কিছুমান এপে চালক বুলি হওক, নাম ধৰি কোৱা নাই, সকলো মানুহৰ কাৰণে কিছুমান এপে চালকো আছে বা টেম্পু চালক কিছুমানো আছে মানে আহিলে ওপৰে চফাই বা কিছুমান গুটকা জাতীয় বস্তু খাই থাকিলে, তামোল খাই থাকিলে ওপৰতে মানে পিকাই থৈ গুচি যায় এনেকুৱা ছাইডতে। এইবোৰত পিকাই থৈ ৰঙা কেনেকুৱা লিখা, এতিয়া ইমান ধুনীয়া লাগিছে চফা। যদি সদায় দিনে এনেকৈ যদি চফাই হৈ থাকে কিমান ধুনীয়া লাগিব চাওকচোন। বাহিৰৰ পৰা মানুহ আহিলেও ভাল লাগিব দেখিবলৈ। ব্ৰিজ যোৰহাটৰ ব্ৰিজবোৰ ধুনীয়া দেই, চফাকৈ ৰাখিছে জেগাবোৰ মানুহবোৰে। যদি লেতেৰা কৰি থয় মানুহক কেনেকুৱা কি বুলি ক'ব পাৰচোন, ইমান জেগাডোখৰ লেতেৰা নাই। সেইকাৰণে মই এটাই অনুৰোধ কৰোঁ সকলো পাব্লিকৰ ওচৰত, নিজৰ জেগাডোখৰ সদায় নিজে চফা ৰাখক। এতিয়া যোৰহাটত যিটো আমাৰ নআলি উৰণীয়া সেতুবোৰ চাওক, গোটেই এইবোৰ ছাইডবোৰত পিকাই মানে অৱস্থা নাইকিয়া কৰিলে। মই ৰিচেণ্টলি কেইদিনমান আগত ভিডিঅ' এটা দিছিলোঁ, তাৰ ভালেই ভিউজ আহিলে, কমেণ্ট কিছুমানে কৰিছে মানুহে। কিন্তু মই এটাই অনুৰোধ আকৌ বাৰে বাৰে একেটাই কৈছোঁ, চফাকৈ ৰাখক নিজৰ জেগাডোখৰ। এয়াই আপোনাক দেখুওৱা ইমানটা সময়ত সোমাইছোঁ। নেক্সট এটা ব্লগত আকৌ লগ পাম। আজিলৈ মোক দিয়ক বিদায়। এইফালে